কালি যোৱা ৰাতি আমাৰ সম্পাদকলে ফোন কৰিছিলে এখেতলোকৰ ঘৰত মানে যিটো আমাৰ বুঢ়ালিকচন গাঁৱৰ হয় এইটো কাজিয়া হৈছে বুলি কৈছিলে আৰু যিজন এতিয়া কৈছে যে বাপেকে যিজনে অত্যাচাৰ কৰে তেখেতেহে আকৌ ফোন কৰিছিলে যে আমাৰ ঘৰত কাজিয়া পচল হৈছে বিচাৰ কৰি দিব লাগে। তেতিয়া সম্পাদক আহিলে আৰু লগতে আমাৰ গাঁৱৰ মানে যিজন গাঁওবুঢ়া তেখেতকো জনোৱা হৈছিলে, কিন্তু তেখেত নাহিলে। তাৰপৰা এখেতে আমাৰ VDPৰ লগত দুজন লৈ পেলাই আহিলে আৰু অহাৰ পিছত ক'লে যে এনেকৈ কাজিয়া পচল হৈছে, গতিকে সেই যিজনে অত্যাচাৰ কৰিছিলে তেখেতেহে মাতিছিলে, গতিকে তেখেতে ক'লে যে এইটো মই সিহঁতৰ লগত থাকিব নোৱাৰিম আৰু এনেকৈ। তাৰপিছত সেই কথাখিনি মোক যেনিবা সম্পাদকে অৱগত কৰিছিলে। গতিকে আৰু এনেকুৱা কাহিনী আমাৰ VDPলৈ আগতেও গৈছে এখেতলোকৰ ঘৰৰ পৰা মানে। এতিয়া যিহেতু যাদৱ বৰাই কৈছে যে তেখেতৰ পত্নীৰ মানে পুতেকৰ অত্যাচাৰৰ বাবে আজি মানে মৃত্যু হৈছে। আমাৰ হৰেণ বৰা মোৰ মুখৰ আগত আছে, সিও ডিপাৰ্টমেণ্টৰ মানুহ, গতিকে হাতুৰিটো লৈ মোক একদম মাৰে মূৰত। সি মানে এৰুৱাইছে নামানে আৰু মোৰ ভাই ককাই সোপাকৈ খুব বেয়া বেয়া গালি পাৰিছে, এইবোৰ টিং চিং ভাঙিছে, দৰ্জা কাটিছে, বেৰ কাটিছে। এইফালে দীপমণি বৰা মোৰ ল'ৰা আমাকো কৰিছে, এয়া ভৰি কাটিছে আৰু এইবোৰ শিল চিল পৰিছে আৰু য'ত ত'ত আৰু মাকৰো পৰিছে। তাৰপৰা সি একদম মানে বহুত দেৰিলৈকে ৰাতি 10টা 11টালৈকে মানে যুঁজি আছে, লাগি আছে। এবাৰ আমি মানে উপায় নাপাই বোলো ই মাৰিলে আমাক মাৰিব আৰু ওলাই দিওঁ আৰু দে, ওলাই দিলোঁ। সি তেতিয়া ঘৰলৈ গুচি গৈছে। আমাৰ যেতিয়া ভৰি ঘাই হৈ গ'ল, তেজে ৰঙা হৈ গ'ল, তেতিয়া সি ঘৰলৈ গুচি গৈছে। প্ৰথমতে নিছিলোঁ আপোনাৰ কঁঠালগুৰি ব্লকৰ হাস্পতাললৈ। মৰাণ ছাৰে ক'লে বোলে মই নোৱাৰিম, তথাপি বেজী এটা দিছোঁ বাৰু। তাৰপৰা যোৰহাটলৈ লিখি দিলে নেকি ছাৰে। যোৰহাট পোৱালৈকে নি পেলাই যোৰহাটতো ক'লে বোলে এইটো বোলে আমি নোৱাৰিম নে কি বোলে, আপোনালোকে লৈ যাওক। তাৰপৰা আনি পেলাই 4টা বজাত পোৱালে, আধা ঘণ্টামান আছে আৰু 4:30টাত আমাৰ মাইকী মানুহ ঢুকালে। মোৰ নিজৰ ল'ৰা অত্যাচাৰতে মৰিলে।